সমাগত 2021 বিধানসভা নিৰ্বাচন আৰম্ভ হৈ গৈছে বিভিন্ন ৰাজনৈতিক দলৰ কুচকাৱাজ ইতিমধ্যে অগপ দলেও নিজৰ স্থিতি সুদৃঢ় কৰাৰ বাবে লৈছে বিভিন্ন পদক্ষেপ চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৰাজনৈতিক দলসমূহে নিজৰ স্থিতি টনকিয়াল কৰাৰ বাবে ইতিমধ্যে তৃণমূল পৰ্যায়ৰ পৰা কাম আৰম্ভ কৰিছে জিলা পৰ্যায়ৰ সমিতিসমূহ গঠন কৰাৰ প্ৰস্তুতিও আৰম্ভ হৈছে এনে প্ৰস্তুতিৰ অংশ হিচাপে বকো অগপ কাৰ্যালয় প্ৰাংগণত বকো বিধান পৰিষদ ভিত্তিক অসম যুৱ পৰিষদ অসম মহিলা পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত হয় সাধাৰণ সভাখনত বকো সমষ্টি ভিত্তিক ছাত্ৰ পৰিষদ যুৱ ছাত্ৰ পৰিষদ আৰু মহিলা পৰিষদ গঠন কৰা হয় ছাত্ৰ পৰিষদৰ সভাপতি দীপজ্যোতি মেধি সম্পাদক ধ্ৰুৱজ্যোতি পাটোৱাৰী অসম যুৱ পৰিষদৰ সভাপতি কৃষ্ণকান্ত কলিতা সম্পাদক ধনঞ্জয় ৰাভা আৰু মহিলা পৰিষদৰ সভানেত্ৰী আঞ্জু মনোৱাৰা বেগমক লৈ ৭২ জনীয়া তিনিখন পূৰ্ণাংগ সমিতি গঠন কৰে আগন্তুক নিৰ্বাচনৰ বাবে দলক তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী কৰাৰ বাবে এই তিনিটা অগপৰ ভাতৃ সংগঠন শক্তিশালী কৰাত গুৰুত্ব প্ৰদান কৰিছে দলটোৱে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সাংগঠনিক ভেটি সকলো সমষ্টিতে শক্তিশালী কৰাৰ কাৰণে আমি তৎপৰ হৈছোঁ আৰু বিশেষকৈ বকো আজি সমষ্টিত আমাৰ ছাত্ৰ পৰিষদ গঠন হোৱাৰ কাৰণে আমাৰ যিটো ভাতৃ সংগঠন ছাত্ৰ পৰিষদ গঠন কৰিবৰ কাৰণে তেওঁলোকে আয়োজন কৰিছে আৰু তাত আমি উপস্থিত হৈ ছাত্ৰসকলৰ যিটো উপস্থিতি দেখি আমি আশা কৰিছোঁ যে ইয়াত ছাত্ৰ পৰিষদ যথেষ্ট শক্তিশালী হ'ব আনহাতে যুৱ পৰিষদো শক্তিশালী কৰাৰ কাৰণে যুৱকসকলেও ইয়াত সন্মিলিত হৈছে আৰু মই ভাবোঁ যে আজিৰ এই সভাখনৰ জৰিয়তেদি বকোত আমাৰ অসম গণ পৰিষদৰ এক শক্তিশালী ভেটি ৰচনা হোৱাত সহায় হ'ব বকোৰ পৰা চন্দন মজুমদাৰ ৰিপৰ্ট প্ৰাগ ডিজিটেল